নাকি 1,65,000 টকা সুইফট আপোনালোকৰ কাৰণে লৈ আহিছোঁ। একদম ZXi পেট্ৰলৰ টপ মডেল 1,65,000 টকাত কেছত লৈ যাওক। 2031লৈকে কাগজ পাতি অ'কে পাব। ZXi এলইল চেলইল লাগি আছে। 1,65,000 টকাত সুইফট আৰু এখন লৈ আহিছোঁ এইমাত্ৰ। গাড়ী ধুনীয়া। এতিয়া ৰাতি কেইটা বাজে? 12:30 বাজে। এইফালে মোৰ গাড়ী এখন পূৰা বোকা বোকা হৈ গৈছে, বৰষুণ দি আছিলে। গাড়ী চক এলইল লাগি আছে আৰু অট'মেটিক AC পাব গাড়ীখনত। গোটেইখিনি কণ্ডিশ্যন ধুনীয়া। এতিয়া ৰখিছিলোঁ অলপ, তেল ভৰাই লওঁ। এলইল টায়াৰ কণ্ডিশ্যন গোটেইখিনি ধুনীয়া পাব। এইটো 4টা পাৱাৰ উইণ্ডো পাব, এয়াৰ বেগো পাব দেই এইখনত। ভাবক, এয়াৰ বেগ পাব, এই ষ্টেৰিং কণ্ট্ৰলাৰ পাব। এই ৰানিং হৈছে 86,000। গোটেইখিনি অল অ'কে আছে গাড়ীখনত। আপোনালোকে ল'ম বুলি ক'লে ল'ব পাৰিব। ইণ্টেৰিয়ৰ চিট কভাৰ টভাৰ চব ধুনীয়া। এইটো চিগাৰেটৰ লাইটাৰটোও আছে, গৰম কৰি দিয়ে। এইটো যোনটো আপোনাৰ এনেকৈ ধৰি থাকিলে এইটো হিট হৈ যাব, চাব অট'মেটিক হিট হৈ যায়। গাড়ীখন চবফালে ধুনীয়া। এইটো ACটো তেতিয়াতে আপোনাৰ অট'মেটিক AC আছিল আৰু আজি আপোনালোকক মই কেনেকৈ লওঁ। আৰু চেণ্ট্ৰেল লক পাব, 4টা পাৱাৰ উইণ্ডো পাব আৰু গাড়ী বেক চাইডৰ পৰা দেখাই দিওঁ চব। কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই। এলইল চেলইল ধুনীয়াকৈ লাগি আছে আৰু বেকত ৱাইপাৰ পাব। গুৱাহাটীত যাই ডিটেইলছ দিম বাৰু। এলইল গোটেইকেইটা ধুনীয়া, টায়াৰ কণ্ডিশ্যনো ধুনীয়া। আৰু 1,65,000 টকাত এখন কেছত আপোনালোকে 31লৈকে কাগজ পাতি অ'কে আৰু গোটেইখিনি চিল পাব। এপ্ৰনৰ পৰা দৰ্জাৰ পৰা বডি গোটেইখিনি চিল পাব। আপোনালোকে লৈ যাব পাৰিব। এতিয়া তেলটো ভৰালৈ চেণ্ট্ৰেল লক কাম হৈ আছে চব। চেণ্ট্ৰেল লক কাম হৈ আছে, গোটেইখিনি অ'কে হৈ আছে। আৰু এতিয়া বেক চাইডেও অলপ দেখাই দিওঁ। আজি আপোনালোকক গাড়ী ডেলিভাৰী নিয়া মই ভিডিঅ' দেখাই আছোঁ বলক। আৰু আজি বহুত দিন হৈ গ'ল ডেলিভাৰী গাড়ী, কেনেকৈ গাড়ীখন লৈ যাওঁ, ৰাস্তাত কি কি কৰোঁ গোটেইখিনি দেখাম। আৰু এইফালে মোৰ গাড়ীখন আছে। মোৰ গাড়ীখনৰ আজি পূৰা অৱস্থা, পূৰা মোৰখন সদায় এনেকৈ লেতেৰাই হৈ থাকে, চাফা খুব কমেই দেখা পাব আপোনালোকে, আৰু চাফা কৰাই নাযায়। এইফালে এখন পেট্ৰল পাম্পতে WRV এখনো আছে। এইফালে এখন জিলিকি আছে, কিন্তু গাড়ী আপোনালোকে লওঁ বুলি ক'লে এইখনো ল'ব পাৰে। আহক, এইবিলাক কম দামৰ গাড়ী বেছি টাইম নাথাকে, এইবিলাক জানে গাড়ী। আৰু চুইফ্ট হয়। চুইফ্ট হয় এখন। আৰু এইফালে আমাৰ পেট্ৰল পাম্পত ঝগৰা এটা হৈ আছে, কি হৈ আছে ভগৱান জানে। আহা, কি হৈছে? আৰু এইফালে হেৰি, গাড়ীখনৰ ওপৰত এইটো কোম্পেনীৰ পৰা আহেনে, এখন ডুৱেল টন কৰি ৰাখিছে। পেট্ৰল ZXi পৰা এয়াৰবেগ চেয়াৰবেগ পাব। মিউজিক চিষ্টেম চব অ'কে হৈ আছে আৰু চব ধুনীয়া হৈ আছে। গাড়ীখন একদম মজা পাব। স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। এয়া ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি গুৱাহাটীলৈ লাহে লাহে ওলাই থাকোঁ, খানা চানা খাই লওঁগৈ ৰাস্তাত যায়। এতিয়া বলক, এতিয়া মোৰ গাড়ীখনো এতিয়া মোটামুটি বহুত চলি গ'ল। 20,000 প্লাছ চলি গ'ল। ছেকেণ্ড ছাৰ্ভিচিং গ'ল। আৰু সেইদিনা মই লাইট এটাও লগালোঁ, পূৰা লেতেৰা, এতিয়া অৱস্থা বেয়া। এইখন চক পূৰা ধুনীয়া, ফগ লাইটো লাগি আছে। এয়া গ'ল গাড়ী। আৰু এতিয়া মই ওলাওঁ। পূৰা অসমৰ ৰাস্তা, হাইৱে'কেইটা এনেকৈ লাইটৰ পোহৰ হৈ থাকিব লাগে, তেতিয়া মানে গাড়ীৰ ড্ৰাইভাৰকেইটাই চলায়ো ভাল পাব। বহুত দিন এনেকৈ গাড়ী লৈ গৈ থকা ব্লগ দিয়া নাই আপোনালোকক। চবেই মোক কৈ থাকে দিয়ক ভিডিঅ' দিয়ক। সেইটো কাৰণে আজি ষ্টাৰ্ট কৰিছোঁ আকৌ নতুনকৈ। এতিয়া বলক দেখাম, আৰু এতিয়া ক'ত খাম, কি কৰিম চব দেখাম আজি আপোনালোকক। কেনেকৈ গাড়ী লৈ যাওঁ মই আপোনালোকক দেখাই আছোঁ আজি। বলক, ৰাতিপুৱাই আহি পালোঁহি, এখন লৈ আহিলোঁ ৰাতি কালি। আৰু গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু একো কাম নাই। আপোনালোক আহিব ন, একো কাম নাই। অকণমান বাম্পাৰটো অকণমান লাগি আছে, বাকী একো কাম নাই। খুব ধুনীয়া কণ্ডিশ্যনৰ। আৰু এইখন 1,65,000 টকাত আপোনালোকে নিব পাৰিব। আৰু কালি কেছটো কি হ'ল, এই চব ডিগ্ৰী ধুনীয়া হৈছে চব, টায়াৰ কণ্ডিশ্যন এলইল চেলইল চব ধুনীয়া আছে। ৰাতি পূৰা বৰষুণ পালোঁ কালি,
এইটো কাৰণে ভালকৈ ভিডিঅ' আপোনালোকক বনাই দিয়া নহ'ল, পূৰা বৰষুণ আছিলে। আৰু এইফালে ফ'ৰ্ডৰ এছপায়াৰখন এখন 265 ৰাখিছোঁ, কিবা এটা নেগচিয়েবল হ'ব। এইখন আপোনালোকে ডিটেইলছ দিব দিছে, মই ডিটেইলছ দিব টাইম পাই থকা নাই। মেইন কেছ এইকেইদিন নাই। আৰু এইফালে এয়াৰবেগ চব পাব এইখনত। আৰু এইখনৰ ইণ্টেৰিয়ৰ চাওক, 4টা পাৱাৰ উইণ্ড', এইখনতো এয়াৰবেগ এণ্ড্ৰইড কেমেৰা নাই। এখন ডুৱেল টনত আহিছিল। আৰু এইখন লৈ যাব 165ত, ধুনীয়া ZXi টপ মডেল পেট্ৰলৰ। আৰু আপোনালোকে 165ত পেট্ৰলৰ গাড়ী এখন ধুনীয়াকৈ ল'ম বুলি ক'লে ল'ব পাৰিব। আৰু কি আহে কালি মানে আপোনালোকক আৰু ডিটেইলছ দিম। বাকী গাড়ী অহা কথা আছে আজিকালিতে 2-3খন। আৰু এইখন লৈ যাব, এইখন ৰিফাইনেন্স হৈ যাব, এইখন কেছত হ'ব। এইখন ডাউন পে'মেণ্ট আপুনি 60-70 হাজাৰ টকা দিলে এইখন ওলাই যাব। আৰু এইখনত ডাইৰেক্ট কেছ, ফুল কেছ। আৰু আজি চাগে আৰু মোৰখনৰ অৱস্থা চাওক। আৰু গাড়ী আনিব যাম, আপোনালোকক দেখাম। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু ফেচবুকত ফ'ল' কৰি দিব, ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব, ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিব। ইউটিউব চেনেলটোৰ নাম আছে চিত্ৰ হুইলছ লাইফ। ঠিক আছে, আজি ইমানে। বাকী ভালকৈ ডিটেইলছ দিম। আহি পালোহে, ফটো বিচাৰিব এতিয়া, ফটো চবক দিব লাগিব। এতিয়া ধুই মেলি আপোনালোকক ধুনীয়াকৈ ফটো দিম বাৰু। পূৰা চেণ্ট্ৰেল লক চব ৱৰ্কিং। লৈ যাওক, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি আহক মোৰ শ্ব'ৰুমত লৈ যাওক।